পশ্চিমৰ আকাশত ৯ জুন ওলাব। ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজলৈ আহিব অনাবিল আনন্দ। ত্যাগ, সংযম আৰু আত্মশুদ্ধিৰ মাহ ৰমজানৰ বিদায় বেলাত আকৌ আহিল ঈদ। ঈদ বুলিলেই উৎসাহ, ঈদ বুলিলেই হেঁপাহ, ঈদ বুলিলেই অলেখ যা যোগাৰ। সেয়েহে ঈদৰ যা যোগাৰত এতিয়া ব্যস্ত ৰাজ্যবাসী। ঈদলৈ মাজত মাথো আৰু এটা দিন। বৃহস্পতিবাৰে দেশজুৰি উদযাপন হ'ব পবিত্ৰ ঈদ উল ফিতৰ। অহাকালি পবিত্ৰ মক্কাত ঈদ উল ফিতৰৰ নামাজ অনুষ্ঠিত হ'ব আৰু আমাৰ অসমৰ হেলাল কমিটি আছে, তেওঁলোকে ঘোষণা কৰিব। সেই মৰ্মে আমি হ'ব পাৰে আমি পৰহি আমি নামাজ পঢ়িব লাগিব। হেলাল কমিটি যেতিয়া আমাক জনাব সেইমতে আমি ঈদৰ নামাজ পঢ়িব লাগিব। গুৱাহাটীৰ ফাঁচী বজাৰত ঈদৰ বিবিধ খাদ্যৰ সমাহাৰ ঘটিছে। বিহাৰ, উত্তৰ প্ৰদেশ, কলকাতা, দিল্লীৰ পৰা আহিছে তৰহে তৰহে সুস্বাদু চেউই। इधर से वही ऐसे मैंने कलकत्ता पर आई से, पटना पर आई से और अपने मैंने सिलीगुड़ी से वही ऐसे ये रकम से वही ऐसे और खजूर वजूर से खजूर तो अपना मैंने सऊदिया पर है, मदीना पर है, आबेगार नौ सब पर है एने खजूर से লগতে আছে সুস্বাদু লাচ্ছা চেউইও। মানে আপনার 120 টাকা লৈখিনি 600 কেজি লাল আছে, দেশি ঘিটো আছে 600, পাটনার লাচ্ছা আছে 200 টাকা, বাঙ্গাল লাচ্ছা আছে 120, 150 এনেকুৱা আছে। খজুৰ চজুৰো দাম আছে, মানে আগত তো বাস্তাটো বেছি বিক্ৰী হৈছিল, আজিকালি সব ষ্টেণ্ডাৰ্ড বস্তু বিক্ৰী হয়। কিন্তু ঈদৰ বজাৰত গ্ৰাহক যেন এইবাৰ কিছু সেৰেঙা। মহঙা পৰিছে এইবাৰৰ ঈদ। চৰকাৰী কৰ্মচাৰীৰ হাতত ধন নাই। প্ৰিয় সামগ্ৰীবিধ ল'বলৈ গৈও উভতি আহিছে বহুজন। তথাপিও যেন ঈদৰ বাবেই যি পাৰে তাকে কিনি মন জোৰাবলৈ চেষ্টা কৰিছে ৰাজ্যবাসীয়ে। বজাৰ দৰমহাই হোৱা নাই নহয়, সেইকাৰণে সেইটো এটা প্ৰব্লেম হৈ আছে। যিখিনি ধৰক আমাৰ দিব লগা, আমাৰ এতিয়া ধৰক জাকাতটো দিব লগা আছে। এই মাৰ্চ মাহত গোটেই টেক্স দি আজৰি হৈ লৈছিলোঁ, সেইকাৰণে অলপ সোনকালে হ'লে সুবিধা হয়। ঈদৰ এটা উৎসৱৰ উৎসৱ এটা আছে, চবেই ঘৰত বিচাৰে, সেইটো কাৰণে দৰমহাটো সোনকালে হ'লে সুবিধা আছিলে। সামগ্ৰীৰ দাম বৃদ্ধি অথবা চৰকাৰী কৰ্মচাৰীয়ে নোপোৱা দৰমহাই হতাশা কঢ়িওৱা নাই গুৱাহাটীৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজতো। মানুহৰ সংখ্যা সেৰেঙা হ'লেও বহুজনে ক্ৰয় কৰিছে ঈদৰ বাবে প্ৰয়োজনীয় আতৰ, প্ৰয়োজনীয় চেৱৈ, প্ৰয়োজনীয় খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় কাপোৰ কানি ইত্যাদি। ঈদৰ বজাৰত খাদ্য সামগ্ৰীৰ লগতে উপলব্ধ হৈছে টুপি, সুগন্ধি, জাইনামাজ, তচবিহকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী, আৰু সেইসমূহ ক্ৰয় কৰিবলৈ আহিছে বহুজন। বজাৰতো উপলব্ধ হৈছে বিভিন্ন ব্ৰেণ্ডৰ আতৰ, টুপি ইত্যাদি। চব আছে আতৰ, চব এই তচবি, জাইনামাজ, আজমলৰ এইবিলাক চব আছে। আতৰ চাতৰ চব ডিঅ' এছপি চব আছে, জাইনামাজ, তচবি চব আছে। আজমল চলে চবতকৈ বেছি ভাল। আৰু কমৰ পিছত হেৰি আছে, আস্তিন আছে, আৰহাম আছে, এইবিলাক চলি আছে। এনেদৰেই বজাৰত এতিয়া ঈদৰ আনন্দ। এনেদৰেই মছজিদত এতিয়া ঈদৰ আগতীয়া নামাজ। আৰু এনেদৰেই ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মনত এতিয়া শান্তি, সম্প্ৰীতি আৰু উৎসাহ। ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট, NKTV+।